তাৰ মানে কি হ'ল মেডিকেলৰ ভিতৰৰ পৰা আপোনাৰ এখন খুজিলে ভাড়ালে লৈ গলো, দুজন মানুহ বহাই দিলে। তাকো বাইদেউ এজনী দুজন মানুহ বহাই দিলে এপেখনত। তাৰপিছত বাইদেউ এজনী তাৰমানে গুগল পে' কৰিছে মোৰ মালিকক। তাৰপৰা মৰিয়নিত আমি ৰাখিলো, মৰিয়নিত তাৰমানে নমাব নিদিলে। তাৰপৰা এই ফুটপাথত কাপোৰ নমোৱাৰ পিছত কৈছে বোলে হেৰি নহয় বোলে ভাইটি বোলে ইয়াত নহব বোলে। গাৰ্জেন আছে নেকি? নাই নহয়। নাই, মই কলো নাই বোলো। উঠাই মেলি আকৌ গাড়ীত ৰাখিলো। তাৰপৰা এইফালে মৰিয়নিৰ পৰা আহোঁতে বাওঁ চাইডে বাগানটো পায়। বাগানৰ ওচৰত টমটম এখনত 60 টকা দি তাৰপিছত টমটমখন দি পঠিয়াই দিলে। কোনে পঠিয়ালে? মালিকে, গাড়ী মালিক বগাই। আচ্ছা, কওকচোন আপোনালোকে মেডিকেলৰ ক'ৰ পৰা উঠাইছিলে মানুহ? মেডিকেলৰ আপোনাৰ এমাৰ্জেঞ্চি প্ৰথমটো থানাখন পাৰ হৈ এমাৰ্জেঞ্চিটো পাই যে তাৰপৰা মানুহজনক কোনে উঠাই দিছিলে আপোনালোকে? মানুহৰ পেচেণ্ট দুজন আছিলে আৰু বাইদেউজনী চাইডত আছিল। ডক্টৰনী হয়। কেনেকে গম পালে মানে এটা কথা নহয়, যোনটো আপোনাৰ নাৰ্ছ হ'ব তাই বগা কাপোৰ পিন্ধে। এইটো ডক্টৰ কাপোৰ যোনটো পিন্ধে, আমি এনেকে ডক্টৰ হয় আমি এনেকে থাকিম। ডক্টৰে হ'ব লাগিব। পইচাটো আপুনি দিব নোৱাৰিব নহয়, ডক্টৰে দিব লাগিব ন। পইচা কিমান টকা দিছিলে? পইচাটো এই কোৱা মতে মই শুনিছো দেই 1400 টকা দিছে। 14,000 কিমান দিছিলে? তাৰমানে ৰাখি তাৰমানে ট্ৰেইনত উঠাই দিব লাগে বুলি কৈছে। ট্ৰেইনত উঠাই দিব লাগে? দুইজনকে নেকি? দুজনৰ ট্ৰেইনত। এটা মানুহ আছিলে বিহাৰৰ, এটা আছিলে আমাৰ যোৰহাটৰ। যোৰহাটৰ মানুহটো ক'লে বোলে মই নাযাওঁ নহয় বোলে, মোক যোৰহাটত নমাই দিয়ক এনেকে ক'লে। ক'লে বোলে হেৰি নহয়, নাই বোলে তহঁতক বোলে বাইদেউহঁতে কৈছে ন বোলে। আকৌ এই আপোনাৰ যোনকেইটা মানুহ দুজন নমালে উঠাইছিলে, দুজনে ডাইৰেক্ট কৈছে তহঁতক গুৱাহাটীত বোলে চিকিৎসা কৰি দিব নহয়, কাপোৰ কানি চব দিব বোলে। এইফালে কাপোৰ চাপোৰ একোৱেই নাই। বাইদেউজনীৰ লগত আৰু মানুহ আছিল নেকি? বাইদেউজনীৰ লগত মানুহ কোন নাই, মানুহ এজনে আছিলে। তাৰপিছত আপোনাৰ তাৰমানে যেতিয়া উঠাইছিলো দুজন মানুহ তাৰমানে উঠাই দিছে। উঠাই মেলি এটা এই নতুন গাড়ী নহয় জানো, এই আপোনাৰ কাপোৰ যেন মানে হাতত এই কাপোৰ কেইটা চাইডত বান্ধি দিলে। তাৰ পৰা বান্ধি দিয়া নে এনেকে হাউলি মানুহটো বহি আছে, বিহাৰৰ মানুহটো বহি আছে, আৰু যোনটো অসমীয়া মানুহটো এনেকে বহি আছে। আপোনাক কেনেকে পালেগে? মোক পালে মানে মই লগৰৰ লগত মই তাৰমানে এপেত বহি মোক ক'লে টাউনলৈ যাম ব'ল, 1টা মান লাগে বোলে বহি যাওঁ। এনেকে ক'লে। এইফালৰ পৰা আহিলে, যোনটো লগৰ মোৰ লগৰ হয়, মিছা নকওঁ, বগাই মোৰ লগৰ হয়। আহি মেলি ক'লে বোলে হেৰি নহয় বোলে ব'লচোন বোলে মৰিয়নিৰ পৰা আহো। মই গুচি গলো, ওলাবা মোলা মই গুচি গলো। গৈ মেলি এইফালে মানুহ বহাইছে, বহাই মেলি তেওঁ ক'লে বোলে বলচোন। গলো, গৈ মেলি তাত নমাওঁতে এইকেইটা ঘটনা হ'ল। আৰু এটা কথা কওকচোন, হেৰি মানে কিমান সময় নিছিলে ইমাৰ্জেঞ্চি বা কিমান সময়? আপোনাৰ 1:30 বাজিব। মানে ৰাতিপুৱা মানে দুপৰীয়া? দুপৰীয়া। এনেকুৱা টাইমত গৈছো আৰু এই ইয়াৰ পৰা আগত গৈছো, এনেকুৱা টাইমত আমি ঘূৰি আহিছো। আচ্ছা, ইমান ঘূৰি আহিছে। মানে তেতিয়া সেই মানুহকেইটা ইমাৰ্জেঞ্চিত কি কৰি আছিলে? এমাৰ্জেঞ্চিত এহেঁতি মানুহকেইটা নাই, মানুহকেইটা নাছিলে। 1:30 বজাত মানুহকেইটা নাই। মানুহকেইটা এই পালেং যেন পাই যে, পালেং কেইটাৰ পৰা আনি মেলি তাত নমাইছে। চিকিউৰিটি কেইটা আছিলে। মই মানুহকেইটা দেখিলে মই চিনি পাম, এজন মানুহ মই চিনি পাম, আগফালে টপা আছে, মই দেখিলে চিনি পাই যাম মেডিকেল। আৰু বাইদেউজনী মই দেখিলে বাইদেউকো মই চিনি পাম। বাইদেউ ছোৱালী নে বোৱাৰী, কেনেকুৱা আছিলে? হেণ্ড নাই, বাইদেউ মই চিনি পাম। ইমাৰ্জেঞ্চি ট্ৰিটমেন্ট কৰি আছিল নে কি কৰি আছিলে মানুহকেইটা? ট্ৰিটমেন্ট একো নাই, ডাইৰেক্ট আনিলে আৰু ডাইৰেক্ট গাড়ীত বহালে আৰু ডাইৰেক্ট সেই তাৰমানে যোনটো গাড়ী মালিক এহেঁতি চাইড ধৰি দিলে, কথা পাতিলে, কথা পাতি মেলি চাইড কাটি ক'লে বোলে যা বোলে গাড়ীখন আগত দি দে। মই গাড়ীখন আগত দিছো, তাৰপিছত ই গাড়ী চলাই গৈছে। আহোঁতে ইও গাড়ী চলাই আহিছে, মই গাড়ী চলোৱা মেলা নাই। খালি মুঠতে সাধাৰণ কথা এটা আপুনি হেৰি কৰি থাকক, মই একো টেনচন নাই লোৱা। এইটো ফুটপাথটো আছে নহয়, মানুহটো কম্বলটো এনেকে পেলালো, পেলাই মেলি মই মানুহটো এনেকে ৰখি মেলি এনেকে গাড়ীৰ পৰা মানুহটোক এনেকে ভৰিটো ধৰি মই উঠাব লওঁতে তেওঁ এইফালৰ পৰা ভিডিঅ' কৰিছিলে নে কেমেৰা কৰিছিলে নাজানো মুঠত। তাৰপৰা ক'লে বোলে ইয়াত বোলে মানুহকেইটা নমাব নোৱাৰো, মোক এনেকে ক'লে। মেডিকেলত বাইদেউ মই এতিয়া দাদা দেখিলে মই চিনি পাই যাম। তেওঁৰ লগত আৰু কোনোবা আছিল নেকি? মানুহকেইটাক লৈ আনিছিলে কোনে? মানুহকেইটা লৈ আহিছিলে 2টা মানুহ। সেইকেইটা কেনেকুৱা? সেইকেইটা মেডিকেলৰ মানুহ নে কোন? মেডিকেলৰ মানুহ, মুখত মাস্কটো পিন্ধি আছে, মই দেখিলে চিনি পাই যাম। এটা শকত, এটা ক্ষীণমিন। মই দেখিলে চিনি পাই যাম। তেওঁলোকে আনি পেলাই কি কৰিলে? এহেঁতি আনি মেলি লগালগ ভিতৰত ভৰাই দিলে। তই পাৰিবি নহয়, তোৰ ভৰিটো ইমান ভঙা নাই ন, উঠ উঠাই দিলে এহেঁতি কেইটা।
এইকেইজন মেডিকেলৰ মানুহ বুলি চিয়ৰ আপুনি এই মেডিকেলৰ মানুহে হ'ব লাগিব ন নহ'লে আপুনি এনেকে বেলেগ মানুহ এটা বহাব পাৰিব জানো কেতিয়াও নোৱাৰে নহয় পোহৰলৈ আহিছে যোৰহাট মেডিকেল কলেজৰ কাণ্ডৰ আন এক বিস্ফোৰক তথ্য ৰোগীক থৈ অহাৰ নিৰ্দেশ দিছিল যোৰহাট মেডিকেল কলেজৰ এগৰাকী মহিলা চিকিৎসকে ৰোগীক ৰেলত উঠাই দিয়াৰ নিৰ্দেশ দিছিল মহিলা চিকিৎসকগৰাকীয়ে ঘটনাৰে জড়িত আছিল যোৰহাট মেডিকেল কলেজৰ দুগৰাকী কৰ্মচাৰী টেম্পুৰে ৰোগীক মৰেণীত থৈ অহা যুৱকৰ বিস্ফোৰক মন্তব্য ৰোগীক টেম্পুৰে থৈ অহাৰ বাবদ যুৱকজনক দিছিল 1400 টকা ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে সমগ্ৰ বিষয়টো অস্বীকাৰ কৰিছিল যোৰহাট মেডিকেল কলেজৰ কৰ্তৃপক্ষই দুইজন ৰোগী ৱাৰ্ডৰ পৰা পলাই যোৱা বুলিহে মন্তব্য কৰিছিল যোৰহাট মেডিকেল কলেজৰ অধীক্ষকে কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে যোৰহাট মেডিকেল কলেজৰ মৃত্যুচাৰ নিউজ ডেস্ক ৰিপৰ্ট জয়দত্ত অসম